সকলোকে নমস্কাৰ জনাই এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে এটি ভাল খবৰ DW তৰফৰ পৰা পুনৰ ভেৰিফিকেশ্যনৰ এখন লিষ্ট প্ৰকাশ পাইছে। সেই ভেৰিফিকেশ্যনখন হৈছে কালচাৰেল স্পৰ্টছ আৰু NCCৰ বাবে। এতিয়া 27/5/2025 তাৰিখৰ পৰা পুনৰ DW ভেৰিফিকেশ্যন হ'ব। এতিয়া এই ভেৰিফিকেশ্যনত সৰ্বমুঠ কিমানজন প্ৰাৰ্থীক DWয়ে মাতিছে সেই সন্দৰ্ভত আপোনালোকে DWৰ ৱেবছাইটত গ'লে সেই সকলোখিনি তথ্য পাব। ইয়াৰ পাছতে আশা কৰোঁ জেনেৰেল ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাব। আৰু এতিয়া কথাটো হৈছে কালচাৰেল স্পৰ্টছ আৰু NCCৰ ভেৰিফিকেশ্যন আগতো হৈছিলে, কি কাৰণত পুনৰ এখন ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছে এই সন্দৰ্ভত কোনো জানিব পৰা হোৱা নাই। তথাপিও যে এটা আশা কৰিব পাৰি যে পুনৰ জেনেৰেল ভেৰিফিকেশ্যন লিষ্ট অতি শীঘ্ৰেই প্ৰকাশ পাব। আপোনালোকে ইয়াত কোনকেইজন প্ৰাৰ্থীৰ নাম স্পৰ্টছ কালচাৰেল আৰু NCCত আহিছে আপোনালোকে গম পাব যে কাৰ নাম ইয়াত আহিছে। এতিয়া ইয়াত সৰ্বমুঠ প্ৰাৰ্থী হৈছে 16জনকহে মাতিছে। এতিয়া এই 16জন প্ৰাৰ্থীৰ পাছতে নিশ্চয় জেনেৰেল ভেৰিফিকেশ্যনৰ এখন লিষ্ট প্ৰকাশ পাব বুলি জানিব পৰা গৈছে। লগতে ইয়াত এটা কথা কৈছোঁ, যদিহে সম্পূৰ্ণ ভুল তথ্য প্ৰদান কৰে এই সন্দৰ্ভত এটি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।